গৰিমা, তুমি কিয় কান্দিছা? ধেৎ আকৰিজনী, তুমিচোন জানাই মই সাগৰৰ তলিত শুই ভাল পাওঁ। মই শুনিছোঁ আমাৰ ঘৰৰ সন্মুখত মানুহৰ লোকাৰণ্য হৈ পৰিছে। সেইবোৰ কোন জানানে? সেইবোৰ ক'বলে বেয়া, লেকিন সেইবোৰ হ'ল জুবিন পাগল। সিহঁতে মোৰ দৰে কাকো খাতিৰ নকৰে। সিহঁতক বুজাবা, গালি নাপাৰিবা, নহ'লে বৰ দুখ পাম অ'। সিহঁতক গালি নাপাৰিবা। আজি গোটেই অসম বন্ধ হৈ পৰিছে। দোকান, হাট, বজাৰ, হাট, স্কুল, কলেজ সকলো বন্ধ হৈ পৰিছে। মোক পাগল আৰু মদাহী কোৱাসকলে মোৰ ফটোখন আগত লৈ মম চাকি জ্বলাই শোকত কান্দি পৰিছে। তোমাক এৰি ছিংগাপুৰলৈ আহিলোঁ। তুমি নথকাৰ সুযোগ লৈ সাগৰত সাঁতুৰিলোঁ। সাগৰত সাঁতোৰোতে মই ভাগৰি পৰিছিলোঁ। নাওখন ধৰি এবাৰ উঠাৰ চেষ্টা কৰিছিলোঁ। আকৌ তোমাকো মনত কৰি আছিলোঁ, কিন্তু উঠিব নোৱাৰিলোঁ। বন্ধু কেইজনক মাত দিলোঁ, কিন্তু বন্ধু কেইজনে সম্ভৱ নুশুনিলে মোৰ মাত। তোমাক বৰকৈ মনত কৰিছিলোঁ অ' গৰিমা। তুমি থাকিলেতো সেইবোৰ নেপাওঁৱেই। কিছু সময় সাঁতোৰাৰ পিছত ভাগৰি পৰিছিলোঁ। নাওখন ধৰি খুব উঠাৰ চেষ্টা কৰিছিলোঁ, কিন্তু নোৱাৰিলোঁ। তোমাক চিঞৰিবৰ মন গৈছিলে, কিন্তু চিঞৰিবও নোৱাৰিলোঁ। পানীত পৰি ৰ'লো অ' গৰিমা।